বন্ধুসকল বজাৰত চব্জি জুই চাই দাম তাতে বতৰ এনেকুৱা বেয়া গেলা বতৰ দেখিছে কেনেকুৱা গেলা বতৰ আপোনালোকৰ ফালে বৰষুণ দিছে নে জনাব আমাৰ ফালে একদম বৰষুণ কালি পৰহি পৰা ৰেগুলাৰ বৰষুণ কালি পৰহি পৰা বুলিয়ে নহয় বহুত দিনৰ পৰা ৰেগুলাৰ বৰষুণ আৰু এয়া চব্জি বাৰী দেখিছে কেনেকৈ ঘাঁহ হৈ গৈছেগৈ এইফালে চাওক চব্জি আছে বতৰ বেয়া হ'লে মানে চব্জি দাম বহুত বেছি বাঢ়ি যায় বজাৰত চব্জি দাম এতিয়া 80 টকাৰ তলত চব্জিয়ে নাই 60 টকা মিনিমাম তো চব্জি খাবলৈ নাই কি চব্জি খাওঁ কি নাখাওঁ হৈ আছোঁ তো এয়া বাৰীলৈ চব্জি বিচাৰি আহিলোঁ এইখন দেখিছে সৰু সুৰাকৈ আমাৰ আছে মানে সেই চাইডেও চব্জি আছে য'তে ঘৰত খাবলৈ বুলি হ'লেও লগাই থৈ দিওঁ এয়া কোমোৰা আৰু এয়া জিকা লগাইছোঁ তো চাওঁ আছেনে নাই বলক বিচাৰি যাওঁ এইখন দেখিছে জিকা লাগি আছে দেখিছে কোমোৰা কলি লাগিছে এইটো আৰু এয়া জিকা এয়া ঘৰত এজোপা দুজোপা হ'লেও লগাই থ'ব আপোনালোকে নহ'লে চব্জিৰ যি দাম তো ঘৰত যদি এনেকৈ লগাই থৈ দিয়ে সেয়া চাওক জিকা লাগি আছে তো জিকা কোমোৰা কিমান খাই থাকিম এইখিনি খাই আছোঁ আজি ভাবিছোঁ অলপ বেলেগ কিবা খাওঁগৈ তো বেলেগ কিবা চব্জি খাবলৈ হ'লে এটা ডেঞ্জাৰ জেগালৈ যাব লাগিব তো বলক আজি আপোনালোককো লৈ যাওঁ জেং লাগি গৈছে তো বলক এটা ডেঞ্জাৰ জেগালৈ যাওঁ একদম ডেঞ্জাৰ চব্জি বিচাৰি এয়া দেখিছে ডাৱৰীয়া বতৰ হোৱাৰ কাৰণে ৰাস্তা কেনেকুৱা হৈ গৈছে এটা চব্জি যিটো চব্জি প্ৰটিনেৰে ভৰপূৰ বহুত বেমাৰৰ কাৰণে ভাল গেটখন মাৰি দিলে মই এতিয়া বেলেগ ফালে সোমাব লাগিব চব্জিটো বিচাৰি ইয়াতে গেট আছিলে এখন গৰু সোমাই থাকে গৰুৱে বৰবাদ কৰি দিয়ে সেইকাৰণে গেটখন মাৰিলে ইফালৰ পৰা সোমাই আহিছোঁ আপোনালোকক দেখাম এয়া সেইফালে গেট মাৰি দিয়াৰ কাৰণে বাগানৰ মাজেদি আহিছোঁ চব্জিটো নিবলৈ যিটো চব্জি বিচাৰি গৈছোঁ তাত কি কি থাকে শুনি লওক উচ্চ পৰিমাণৰ প্ৰটিন এমিনো এচিড খনিজ পদাৰ্থ তাৰপিছত মিনাৰেল ফাইবাৰ কাৰ্বহাইড্ৰেট শকত মানুহৰ কাৰণে চৰ্বিও কম হৈ যায় পূৰা চৰ্বি কমাটো সহায় কৰে তাতকৈ বেছি ইণ্টাৰেষ্টিং কথা এটা যৌৱনৰ অনুভূতি মানে এইটোতো অলপ মানে বঢ়াই দিয়ে সমজ ৰ না এয়া দেখিছে বৰষুণৰ কাৰণে গোটেই কিবা হৈ গৈছে জেকা হৈ গৈছে আৰু এয়া আম গছ এজোপা পূৰা আম পৰি পৰি চব গেলি গৈছে এইটো চক সেইটো ভিটামিনে ভৰপূৰ চব্জিটো হৈছে এইটো এয়া চব গৰু আহি পিনে একদম যাৰ তাৰ গৰু সোমাই পিনে কেনেকৈ খাই থৈ গৈছে এয়া চব গোটেই গাছবোৰ বৰবাদ কৰি দিলে সেইবোৰ এয়া দেখিবলৈ পাইছে সেইটোৱে হৈছে কেনেকৈ বাঁহ গাছবোৰ খাই থৈ গৈছে গৰুৱে দেখিছে গৰু নহয় কি ক'ব আৰু তো আজিয়ে খাই থৈ গ'ল অলপ আগত এইফালে পেলাই দিওঁ পিছত টুকুৰি এটা আহি লৈ যাম এয়া দেখিছে এইটো এটা কাটি লৈ যাওঁ বাঁহৰ গাছ মুঠতে পূৰা প্ৰটিনেৰে ভৰপূৰ বুলি ক'ব পাৰি ইয়াৰ বেয়াটোও কম মানে মই কৈ আছোঁ আপোনালোকৰ ৰ'ব এয়া দেখিছে বন্ধুসকল বাঁহৰ গাজৰ অপকাৰিতাৰ বিষয়ে যদি ক'বলৈ যাওঁ যাৰ থাইৰয়ড আছে মানে তেওঁবিলাকে একদমেই বাঁহৰ গাজ নাখাব তো বন্ধুসকল সেয়া আনি মেলি কাটি মেলি এয়া চব ধুনীয়া কাটি মেলি আনিলোঁ সেয়া এইকেইটা দেখিবলৈ পাইছে এইকেইটা হৈছে বাঁহৰ গাজ বাঁহৰ গজালি বিশেষকৈ বাঁহৰ গজালি একদম অলপ ডাঙৰ ডাঙৰকৈ কাটি খাই ভাল লাগে কচক কচক কৰে তো অলপ ডাঙৰ ডাঙৰকৈ কাটিম ধুনীয়াকৈ তো আৰু আপোনালোকৰ ৰেচিপিটো কেনেকৈ খায় বাঁহৰ গজালি মানে বাঁহৰ গাজ আপোনালোকে জনাব আপোনালোকৰ মতেও খাই চাম কেনেকুৱা লাগে তো আৰু আপোনালোকে খাব ক'লোৱে ভিটামিনেৰে ভৰপূৰ কি কি ভিটামিন আছে ক'লোৱে তো আপোনালোকেও খাব এয়া ডাঙৰ ডাঙৰকৈ কুটিছোঁ আপোনালোকে কেনেকৈ কুটি খাই ভাল পায় জনাব ডাঙৰ ডাঙৰকৈ কুটিলে মানে এনেকৈ কেচেক কেচেক কৰে খাই ভাল লাগে সেইকাৰণে ডাঙৰ ডাঙৰকৈ কুটিছোঁ আৰু খৰিচাত হ'ব লাগিব এইখিনি বুঢ়াখিনি তলৰখিনি অলপ খৰিচা আচাৰ খাই থাকিব পাৰিব ভাল লাগিব টেষ্ট লাগিব বতৰ পূৰা ডাৱৰীয়া ওলাই যাব মন যোৱা নাই আৰু বজাৰলৈ কি যাম বজাৰৰ বেলেগ চব্জি আনিবলৈ যিহে জুই চাই দাম 80 টকা 60 টকাৰ তলত চব্জিয়ে নাই ডাৱৰীয়া বতৰ পূৰা ৰেগুলাৰ আৰু এয়া আমাৰ নেকলেছ পিন্ধি আছে আমাৰ বেটাই চৰ্দি পাই গৈছে কাৰণে এডাল আপোনালোকৰ যদি চৰ্দি লাগিছে সৰু বাচ্চাৰ এনেকুৱা পিন্ধাব পাৰে বছ আৰু ৰচুনৰ মালা পিন্ধাই দিব অলপ কাহ আৰু চৰ্দি থাকিলে মানে ভাল হৈ যাব বছ গছ চিনি পাই নাই যদি নেপায় জনাব এয়া আহাত মই নেকলেছডাল দেখাই দিবা বা ওচৰলৈ আহা এইডাল নেকলেছডাল এনেকুৱা বতৰত যদি বতৰ যিহেতু গৰম ঠাণ্ডা হৈ থাকে এতিয়া চৰ্দি লাগে সৰু বাচ্চাৰ তেতিয়া বছ আৰু বছ গছৰ আৰু ৰচুনৰ মালা পিন্ধাব চৰ্দিটো পূৰা ভাল হৈ যাব একেদিনাই একদম প্ৰমাণ পাই যাব এয়া চব ইয়াক পিন্ধাই দিলোঁ লাজ কৰিছে ধুনীয়া লাগিছে কিন্তু দেই ধুনীয়া লাগিছে দেই তো আজি সৰু সুৰা ভিডিঅ' এটা বনাই দিলোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই